তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো আছোঁ। আৰু আজি মই তেজপুৰৰ ছেকেণ্ডটো ভিডিঅ' আৰম্ভ কৰি দিছোঁ। আৰু ইতিমধ্যে আমি আহি পাই গ'লোঁ মহাভৈৰৱ মন্দিৰ। প্ৰথম আমি মহাভৈৰৱ মন্দিৰতে গৈছিলোঁ। মই ফাৰ্ষ্ট পাৰ্টটোত মানে মই কৈছিলোঁ যে আমি মহাভৈৰৱ মন্দিৰত গৈছিলোঁ বুলি। আৰু এইখন হৈছে প্ৰথম গেট। তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। এইফালে চাওক, প্ৰথম আমি এইখন যিখন গেট সেইখন প্ৰথম, আৰু এইখন হৈছে ছেকেণ্ড। আৰু এইফালে এনেকৈ মূৰ্তি এটা আছে, মই দেখাই দিছোঁ। প্ৰথম আগফালৰ পৰা দেখাই দিছোঁ একবাৰ। এতিয়া চাওক, আৰু এই কিনাৰে কিনাৰে এনেকৈ আছে তো। আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰ, যিটো আমাৰ তেজপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত মহাভৈৰৱ মন্দিৰ। আৰু এইফালেও মন্দিৰ ভাগ আছে, কিন্তু কি মন্দিৰ নাজানো। এইফালে চব শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ। কি কৈছে? আমি আহি পাই গৈছোঁ এতিয়া ক'ত? মহাভৈৰৱ মন্দিৰ ন? অঁ, মহাভৈৰৱ মন্দিৰ। তো এইফালে চাওক, চব আহি আছে, মোৰ পাছত আছে, সকলোখিনি আহি আছে। মেমহঁতি, ছাৰ আৰু ষ্টুডেণ্টসকল আহি আছে। তো আমি এতিয়া আহি পাই গ'লোঁ মহাভৈৰৱ মন্দিৰ। তো মহাভৈৰৱ মন্দিৰত অকণমান কিবা কিবি আপোনালোকক মই দেখাম, কি আছে কি নাই। তো ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, মই ইমান ভালকৈ নাজানো। তো চাই লওঁ, কোনোবা গাইড দিয়া মানুহ ওলাই নেকি। চাই যাবা মোৰ ভিডিঅ'টো শেষলৈকে। এইফালে চব কিমান এগাল পাৰ। তো গাইজ, আমি আহি গ'লোঁ মন্দিৰত। কিন্তু এতিয়া এটা কথা হ'ল, মানে আমি নোসোমাওঁ। আৰু কোনোবা গৈছে, ষ্টুডেণ্টো গৈছে কিছুসকলে। সেইফালে দেখিছে আপোনালোকে, এইফালে মেমহঁতি গৈ আছে, আৰু ষ্টুডেণ্ট গৈ আছে দৰ্শন কৰিবলৈ। মানে আৰতি চাগে কয়, মই ইমান ভালকৈ নাজানো। তো পূজা কৰিব মুঠতে তেওঁলোকে গৈ আছে। আৰু এইফালে দেখিছে, এইফালে কিছুসকলে পূজা কৰি আছে। আমি যোৱা নাই, কাৰণ আমি যিহেতু মুছলিম সম্প্ৰদায়ৰ লোক, আমাক নিদিব সেইখিনি কৰিবলৈ। তো সেইকাৰণে আমি যোৱা নাই। আৰু ইয়াতে কিছুসকলে এতিয়া কমেণ্ট কৰিব পাৰে যে তুমি মুছলিম ছোৱালী হৈ কিয় মন্দিৰলৈ গৈছা। আচলতে এটা কথা, এতিয়া কিছুমান এতিয়া শিৱসাগৰতে আমি যিটো শিৱসাগৰ পাইছোঁ, তো শিৱসাগৰতে কি হয়, মন্দিৰটো কি মানুহ চাব নাযায় নেকি? চব মানুহটো চাবলৈ যায়। তো তেনেকুৱা কথা, হিষ্টৰিকেল প্লেচ হ'লে মানে মানুহে চাবলৈ যাব। আৰু তাত জানিবলগীয়া বহুত কথা থাকে। তো এজ এ ষ্টুডেণ্ট হিচাপে মানুহৰ কিছুমান জানিবলগীয়া থাকে। ষ্টুডেণ্ট নহ'লেও বা এনেকৈও জানিবলগীয়া থাকে, কিন্তু ষ্টুডেণ্ট হিচাপে অলপ স্পেচিয়েলি কিবা কিবি জানিব লগা থাকে। তো সেইবাবে মানুহ যাব। আপোনালোকে কিবা কিবি কমেণ্ট নকৰিব বেয়াকৈ। তো মই আহিছোঁ আজি মহাভৈৰৱ মন্দিৰ। আৰু ক'ৰবাত যাম, ক'ত যাম আপোনালোকে গোটেইখিনি চাব। আৰু মই আগতে কৈছিলোঁ যে ভিডিঅ'টো দুটা পাৰ্টত দিম। অহা যোৱাখিনি কি হয়, কেনেকৈ ফূৰ্তি কৰোঁ, কেনেকৈ কি কৰোঁ বাছত, সেইখিনি দেখাম। আৰু ছেকেণ্ড ইয়াত কিমানখন হিষ্টৰিকেল প্লেচ, ক'ত ঘূৰিম, কি কৰিলোঁ, কি নহ'ব, সেইখিনি দেখাম। আৰু এটা বস্তু আপোনালোকক মই দেখাওঁ, ডাইৰেক্ট যাব নোৱাৰোঁ, সেইবাবে মই দেখাই দিছোঁ। এইফালে চাওক, এই দেখিছেনে? এইটো এটা গৰু হয়। যদি কি বুলি কয়, যদি কিবা ভুল হৈছে মোক মাফ কৰি দিব। কিবা এটা মানে তাতে যিটো মই গৰু বুলি কৈছোঁ বাৰু, যদি ভুল হয় মাফ কৰিব, বাৰে প্ৰতি কৈছোঁ। তাত কাণত মানে মানুহৰ যিটো উইচ থাকে, সেই উইচটো যদি আপুনি কাণত গৈ কয়গৈ, ফুলফিল হয় বুলি কয়। বাকী নাজানো, কিন্তু শুনামতে কৈছোঁ এনেকুৱা হয় বুলি কয়। আৰু কিছুসকলে মানে আৰু কিছুসকলে প্ৰমাণো পাইছে। আচলতে চব বিশ্বাসৰ ওপৰত চলে। তো আপোনালোকে যদি বিশ্বাসৰ ওপৰত চলে, তেতিয়াহ'লে নিশ্চয় সেইটো পূৰণ হ'ব নেকি? সেয়াই। বাণেশ্বৰ পূজা কৰিছিল, বাবা স্বয়ং নিজে প্ৰকট হৈছিল। ইয়াত হৰিহৰ যুদ্ধ হৈছিলে, ভগৱান বিষ্ণু, ভগৱান শ্ৰীকৃষ্ণৰ লগত বাবাৰ যুদ্ধ হৈছিলে। এতিয়া ইয়াত ব্ৰহ্মা বিষ্ণু একেলগে গোট খাইছিলে। আৰু এই মন্দিৰ প্ৰসিদ্ধ মন্দিৰ বুলি কোৱা হয়। বাবা স্বয়ং নিজে ভাল তাপৰ যিহেতু কলিযুগ, বাবা 7,000 বছৰ পুৰণা হয়, 7,000 বছৰ পুৰণা। ইয়াত উশা নিৰুদ্ধ যিটো যুদ্ধ হৈছিল, তাত গলিত পাইছে নহয়, সেইখিনি ইয়াতে যুদ্ধ ইয়াতে গৈছে। আৰু শাওণ মাহত আপোনাৰ হেৰি হয়, বলবম হয়। আৰু ফাগুনত শিৱৰাত্ৰি মহান পূজা হয়, উৎসৱ হয়। আৰু ডেইলি পূজাটো চলি থাকে ইয়াত। বিয়া বাৰু অন্নপ্ৰাশন চোৱাটো ইয়াতে হয়। এইটো বহুত পুৰণা মন্দিৰ। পৃথিৱীৰ এছিয়াৰ ভিতৰত চবচে বৃহৎ শিৱলিংগ বুলি কয় যে
इसे भी सबसे पहले ये की बनी इसे भी सबसे पहले की बनी হ'ব তো গাইজ এতিয়া আমি মন্দিৰৰ পৰা ওলাই দিলোঁ এতিয়া ক'ত যাম ক'ব নোৱাৰোঁ ক'ত যাম তুমি যাম ক'ৰবাত এইফালে আমি পাই গ'লোঁ অগ্নিগড় माझी पेंटिंग এটা বনাই গমাল না এই माझी पेंटिंग এটা বনাই আৰু লাইন খাৰা হৈ আছে এতিয়া যাম অগ্নিগড় মন্দিৰ ভিতৰলৈ সোমাই যাম কি হ'ব গম পাইছে ঠিক নাই আৰু বাই বাই এই বটাক দিবি কি লৈছে টিকেট লৈছে নি অঁ টিকেটটো লৈছে দি দিব লাগিব মৰমৰ চেনেহৰ টিকেটটো হেৰি ল'ব চবে ভৰ্তি পানী বটল নিয়ে কিন্তু মই এয়া খালী পানী বটল অঁ ঠিকেই তুমি নাই অনা ন এইফালে সেইবোৰ মূৰ্তি চূৰ্তি কিবা কিবি আছে আৰু আমি গৈ আছোঁ ওপৰলৈ এতিয়া বৰ্তমান কি আছে চাম প্ৰথম যিহেতু আহিছোঁ ওপৰলৈ গৈ আছোঁ এতিয়া কি আছে নাজানো প্ৰথমবাৰ আহিছোঁ ধীৰে ধীৰে বেছি গৰম উঠিছে আহি পাওঁতে বেলি সূৰ্য দেৱতা ইমান ওলোৱা নাছিলে আৰু আমাক চাব বিচৰা নাছিলে প্ৰথমতে এতিয়া ইমানকৈ চাব বিচাৰিছে পচন্দ লাগি নগ'লে হৈছে আৰু বাৰু যি কি নহওক এতিয়া ওপৰলৈ আহি আছোঁ বহুত ডোখৰ আমি খোজকাঢ়ি আহিলোঁ এইটোতো পাহাৰ হয় যিসকলে আহিছে গম পায়ে যে এটা পাহাৰ হয় আমি ওপৰলৈ আহি আছোঁ মই কথা ক'ব পৰা নাই বহুত আচলতে ফেপাইছোঁ গৰম উঠিছে তো এতিয়া যাম ওপৰত কি আছে চাম আৰু আপোনালোকক নজনাসকলৰ বাবে দেখাম আৰু নজনাসকলৰ বাবে মই ভিডিঅ'টো বনাইছোঁ আচলতে মই আগতে অহা নাই প্ৰথমবাৰ আহিছোঁ বাবে তো নজনাসকলৰ কাৰণে সহায় হ'ব আৰু যিসকলে জানে যিসকলৰ আগত আহিছে গোটেই বস্তুখিনি আপোনালোকে জ্ঞাত তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰিব নাচাব ৰখিবলৈ নালাগে লোৱা যে তো গৈ আছোঁ ইমানেই বেছি গৰম উঠিছে আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন দেখায় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইফালে দেখিছে ষ্টুডেণ্টসকল সেইফালে গৈ আছে আমি এনেকৈ এক পাক মিনিটকৈ যাম কেমেৰাকৈ দেখাইছোঁ চাওক সেইপিনে অকণমান বগা বগা দেখাইছে যে এখন হৈছে ব্ৰহ্মপুত্ৰ অঁ ওপৰত গ'লে ভালকৈ দেখা পাব তো ওপৰলৈ যাওঁ কি হয় অ' মা নোৱাৰিছোঁ ভৰিবোৰ টানি টানি ধৰিছে অ' নোৱাৰিছোঁ আৰু ইমান ওপৰত নোৱাৰিছোঁ সেইখন চাওক আপোনালোকে এইখন ব্ৰহ্মপুত্ৰ সেইখন ইয়াৰ পৰা ধুনীয়াকৈ দেখাইছেগৈ ওপৰ পাৰ ভালকৈ দেখাব আৰু পালেগৈ ল'ৰা ছোৱালী বহুতে আৰু আমি যাবই পৰা নাই কেঁচুৱা ল'ৰাকেইটা জোল না কেইবছৰ ছবছৰ অঁ তোমাৰ কেইবছৰ নকওঁ আৰু হ'ব জুৰি থাকে পানী যে প্ৰাণ আজি একদম আৰু দিলছে মাৰি লৈছোঁ এনেকুৱা লাগিছে যে মৰি যাম নেকি পানী নাপায় ইমান দিয়া লাগিছে এইফালে এতিয়া চাওক ইয়াতে আছে অশোক স্তম্ভ এইফালে 3টা সিংহ আছে আৰু ইফালে এটা আছে 4টা অশোক স্তম্ভ ইয়াত বনাই থৈছে ইয়াতে লিখা আছে উষা চিত্ৰলেখা ষ্টেটিউ ইনাগ্ৰেটেড বাই কুমাৰ সঞ্জয় কৃষ্ণ IS দেখিছে আপোনালোকে কি লিখা আছে নিজে পঢ়ি ল'ব পাৰিব চাই লওক আমিতো চবেই পাইছোঁৱেই যে উষা অনিৰুদ্ধ উষা বাণ ৰজাৰ জীয়েক আছিলে সকলোৱে জানে সেইখিনি কথা ইয়াৰ পৰা ভিউটো চাওক কিমান ধুনীয়া ভিউ বাও
ভিউটো কিন্তু বহুত ধুনীয়া আহিছে ৰ'দ দিয়া হ'লে আৰু মজা আহিলেহেঁতেন আমি সকলোৱে জানো তেজপুৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আৰু তেজপুৰক বাণৰজাৰ ঠাই বুলিও কোৱা হয় তেজপুৰত থকা অগ্নিগড় পাহাৰটো বাণৰজাই নিৰ্মাণ কৰিছিল তেওঁৰ কন্যা ঊষাক বিচ্ছিন্ন কৰি ৰাখিবলৈ আৰু যদি মোৰ কোৱাত কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভুলটো শুধৰাই দিব বুলি আশা ৰাখিলোঁ এইটো কোনে ধৰিব পাৰিছে ইয়াত কি ছবি আচলতে ইয়াত দেখুৱাব বিচাৰিছে আপোনালোকে কোনে ধৰিব পাৰিছে কোনে বুজি পাইছে মোক কমেণ্ট কৰি জনাবচোন এতিয়া গৈ থাকোঁ তললৈ সেইফালে আমাৰ বৰ গৰম লগা দেখি আহি গ'ল এতিয়া পৰা বৰষুণ এতিয়া গৈ আছোঁ বৰষুণত তিতি পূজা কেনেকুৱা লাগিছে ভাল লাগিছে মজা ন বৰষুণত তিতি গৈ আছোঁ ভালো লাগিছে বহুত তিতিছে গৰম ঠাণ্ডা চব মিক্স হৈ গৈছে বহুত মজা এতিয়া গৈ আছোঁ আমি তললৈ পটাপট গৈ লওঁ দেৰি হৈ গৈছে বহুত দেৰি হৈ গৈছে আৰু জেগা যাবলৈ আছে ক'ৰবাত আমি এতিয়া ওলাই দিলোঁ অগ্নিগড়ৰ পৰা কিন্তু এতিয়া এইডোখৰ যিডোখৰ গৈ আছোঁ এইডোখৰ এনেকুৱা লাগিছে আমাৰ ব্ৰেক নাইকিয়া গাড়ী এনেকুৱাকৈ মানে জোৰ দিবলগীয়া হোৱাই নাই ভৰি দুখন অট'মেটিক চলি আছে আৰু স্পীডত গৈ আছে উঠোঁতে বহুত কষ্ট লাগিলে আৰু এতিয়া একদম আস্তা নিচে নামি আছোঁ ইয়াত থকা প্ৰতিখন গেটত বা প্ৰতিটো ভগ্নাৱশেষত এটা এটা কাহিনী খোদিত আছে যিটো ক'বলৈ গ'লে বহুত দীঘল হ'ব সেইকাৰণে মই ক'ব পৰা নাই তো মানে চাই কিন্তু ভাল লাগিছে আৰু এবাৰ আমি যাব লৈছোঁ চিত্ৰলেখা উদ্যান মই যা টিকেট লৈ ইটো হালত দিয়া আকৌ যেনেকৈ গৈছে এনেকৈ ওলাবা কি গাইজ ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া ভিউ এতিয়া অলপ ৰ'দ দিছে কাৰণে ভিউটো ধুনীয়া আহিছে অথনি বেয়া আহিছে ভাল অহা নাছিলে চিত্ৰলেখা উদ্যানত চাই গোটেই দিনটো ঘূৰিলেও শেষ নহ'ব আমাৰনো ক'ত হ'ব কাৰণ আমি মাত্ৰ অকণমান সময়ৰ কাৰণে গৈছিলোঁ আৰু তাত গৈ দেখিলোঁ যে এটা ৰিলছৰ শ্বুট হৈ আছে তো সেইকাৰণে আমি সিফালে নগৈ বেলেগ এটা ৰাস্তাৰে গ'লোঁ গাইজ এইফালে ভিউটো কিমান ধুনীয়া আছে আমি ফটো মাৰি আছোঁ মই বেছি ভিডিঅ' কৰিব পৰা নাই কিন্তু মই দেখাম আৰু ফটোবোৰ দেখাম কেনেকুৱা ধুনীয়া সেইফালে চাওক ভিডিঅ' ইমান ধুনীয়া বহুত ধুনীয়া ভিডিঅ'ত ইমান ধুনীয়া অহা নাই কিন্তু ৰিয়েলত বহুত ধুনীয়া গাইজ এইবোৰ চাওক কিমান ধুনীয়া জেগা ধৰক কিমান ধুনীয়া ভিউ ইয়াত ৰ'দৰ পোহৰটো কম পৰিছে সেইবাবে কম হৈছে কিন্তু বহুত ধুনীয়া ভিউ আৰু আমি সেইফালৰ পৰা আহি আছোঁ এতিয়া যাম সেইটো বগাকৈ দেখিছোঁ যে সৰুকৈ দেখি আছে ওচৰত গৈ দেখাই আছোঁ ভালকৈ ঝৰ্ণা এটা আছে তাত গৈ আছোঁ ছাৰ আমি যাব পাৰিম নাই আমি পাৰিম নাই এইফালে চাওঁ এতিয়া আমাৰ বিশাল ছাৰ যাব চলাব কি হয় প্ৰথমতে ধুনীয়া লাগিছে চাওক এইফালে চাওক ছাৰ এতিয়া চলাব যাওক আকৌ वाह वाह मजा পাৰিছে গাইজ মই ইয়াৰ ভিউটোৰ কথা কি ক'ম মানে ইমান বেছি ধুনীয়া কেমেৰাত ইমান ধুনীয়া অহা নাই কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া যিসকলে গৈছে গম পায় বহুত ধুনীয়া আৰু চাগে সেইদিনাখন যদি ৰ'দটো ভালকৈ ওলালে হয় আৰু বেছি ভাল লাগিলেহেঁতেন তো ভালকৈ ওলোৱা নাছিলে এনেই অলপকৈ ওলাই আছিলে আৰু তাত মাজে মাজে বতৰটো ইমান বেয়া কৰি দিয়ে যে আৰু মাজে মাজে ইমানেই ভাল কৰি দিয়ে তো তেনেকুৱা হৈ আছিলে সেইবাবে কিন্তু তথাপি আমি বহুত উপভোগ কৰিলোঁ বহুত বেছি ভাল লাগিল
কাৰ ৰেচৰ লগতে এইফালে ব'টিঙৰো ব্যৱস্থা আছে। আপোনালোকে ব'টিং কৰিলেও কৰিব পাৰে। আমি কৰা নাছিলোঁ যিহেতু আগত ব'টিং কৰা নাই, সেইবাবে ভয় লাগিলে। আৰু বাকীফালে ৰাস্তা ইফালে সিফালে ঢেৰ ৰাস্তা আছে, চবতে আমি যাবলৈ নহ'লে এনেই জাষ্ট অলপকৈ চাই পিনি গুচি অহা হ'ল। কাৰণ আমাৰ ওচৰত টাইমৰ অভাৱ হৈ আছিলে, বহুত কম টাইম আছিলে আমাৰ হাতত, সেইবাবে আমি যাব নোৱাৰিলোঁ। চবতকৈ ভাল লগা বস্তুটো হৈছে এইটো চাওক। এইফালে এইকেইটা বচপন ইয়াদ আহিছে, বচপনটো ইয়াদ আহি গৈছে। ইমান গৰম। ভালকে ৰ'বা, ভিডিঅ' এটা মাৰিব দিয়া। তো ক'বলৈ গ'লে তাত আমি প্ৰায় পাহাৰতে যোৱা নিচিনা হ'ল। মানে এটা ৰাস্তাত যাওঁতো এটা আপ পাওঁ আৰু এটা ৰাস্তাত যাওঁতো এটা বহুত ডাউন পাওঁ, তেনেকেই গ'ল। ভালো লাগিলে খোজকাঢ়ি, কিন্তু আহি পাই বহুত বেছি ভৰি বিষ হ'লোঁ। আৰু এই বুলেটিন ব'ৰ্ডখনত কি আছে আচলতে মই আপোনালোকক স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব পাৰিব কি লিখা আছে। আৰু এতিয়া আমি আহিছোঁ বামুণী পাহাৰ। ইয়াতে এতিয়া বহিম। বামুণী পাহাৰত আহি গৈছোঁ। তো গাইজ এতিয়া আকৌ আহি গ'লোঁ বামুণী পাহাৰত। মোৰ চকুকেইটা সিচাই গম পাইছে পুৰা টোপনি। মই আহোঁতে পুৰা টোপনি শুই আহিছোঁ, ক'ব নোৱাৰোঁ। মানে যেতিয়া জগাই দিয়ে মই তেতিয়াহে উঠোঁ আকৌ। ইয়াত এতিয়া সাৰ পাইছোঁ, বহুত টোপনি ধৰিছে। এতিয়া আহিছোঁ বামুণী পাহাৰ। উঠোঁতে একো ক'বলৈ মই মানে সাহস নাই। তো চব আহি আছে, হামিয়াই হেকটিয়াই আহিছে আৰু ভাল লাগিছে, থৈ বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে প্ৰিন্স? সঁচাকে নে এনেই? কালি ৰাতি বেছি ভাল লাগিছে নে আজি বেছি ভাল লাগিছে? এইটো বহি টোপনি গৈছে। মনীষা কেনেকুৱা লাগিছে? কেনেকুৱা বুলি ধৰি লৈ ইয়াত ধৰি লওক দুটা কথা আহে ন, পৰিস্থিতিক লৈ কথা আহে আৰু এটা মানুহৰ অৱস্থা কোৱা কি আহে? কণা হৈ গৈছে। খোজকাঢ়ি কেনেকুৱা লাগিছে? ভাল লগা ছোৱালীজনী এবাৰ খোজকাঢ়িছে, ইয়াত দেখাই দিয়াচোন। কোনজনী আছিলে ভাল লগা ছোৱালীজনী খোজকাঢ়ি? তুমি ন? বহুত ভাল লাগিছে। নাই খোজকঢ়াটো বেয়া নহয়, খোজকঢ়াটো ভাল বাৰু। আমাৰতো কমিলে ভাল অ', বেয়া নহয়। এইফালে আমি মন্দিৰ আহি পাই গ'লোঁ, শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। কিন্তু এতিয়া সোমাই নাযাওঁ, ছাৰহঁতি যাব চাগে। দেখিছে শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ, তেজপুৰ, অসম। আমি নাযাওঁ। তোমালোকে কোন যাবা? তো যাব পাৰে, যোৱা। তো আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পাছত আৰু ক'তো নগ'লোঁ, আমি আহাৰ গ্ৰহণ কৰিলোঁ আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ।